আৰক্ষীক চেলেঞ্জ দি জুৰিয়াত অব্যাহত আছে চোৰৰ দৌৰাত্ম্য। যোৱা দেওবাৰে জুৰিয়াৰ উদমাৰীত চোৰৰ আৰু চোৰৰ ৰক্ষণাবেক্ষণ দিয়া দালালৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰাৰ পিছতে পুনৰ চুৰিকাণ্ডৰ ঘটনা। নিতৌ ইটোৰ পাছত সিটোকৈ চুৰিকাণ্ডৰ ঘটনা। এইবাৰ দেওবৰীয়া বন্ধৰ সুযোগ লৈ জুৰিয়াৰ তেলিয়া বেবেজীয়া স্থিত বন্ধন বেংকৰ পিছফালৰ দুৱাৰ ভাঙি চোৰে চলালে চাফাই অভিযান। লৈ গ'ল চিচিটিভি কেমেৰাৰ VCR আৰু মনিটৰ। লকাৰো উঠাই লৈ যোৱাৰ চেষ্টা চলায় যদিও ব্যৰ্থ হৈ পিছফালে পেলাই থৈ গুচি যায় চোৰে। ঘটনা সন্দৰ্ভত জুৰিয়া আৰক্ষী থানাত এজাহাৰ দাখিল বন্ধন বেংকৰ বিষয়াই। আৰক্ষীক চেলেঞ্জ দি জুৰিয়াত অব্যাহত আছে চোৰৰ দৌৰাত্ম্য। এইবাৰ দেওবৰীয়া বন্ধৰ সুযোগ লৈ জুৰিয়াৰ তেলিয়া বেবেজীয়া স্থিত বন্ধন বেংকৰ পিছফালৰ দুৱাৰ ভাঙি চোৰে চলালে চাফাই অভিযান। লৈ গ'ল চিচিটিভি কেমেৰাৰ VCR আৰু মনিটৰ। লকাৰো উঠাই লৈ যোৱাৰ চেষ্টা চলায় যদিও ব্যৰ্থ হৈ পিছফালে পেলাই থৈ গুচি যায় চোৰে। হয়, যোৱাকালি আমাৰ বন্ধ আছিল ছানডেৰ কাৰণে। ঘৰত গৈছিলোঁ আমি চব ষ্টাফ। আহি পেলাই দেখা পাওঁ যে পাছফালৰ দৰ্জা দুখন খোলা আছে। তাতে আপোনাৰ তলাটো খুলি পেলাই আমি চোৱাৰ লগে লগে আমি দেখা পাওঁ চিচিটিভি কেমেৰাৰ আপোনাৰ DVRটো আৰু মনিটৰটো নাইকিয়া হৈছে। তাৰপিছত আমি পিছফালে গৈ দেখা পাওঁ ভলটো উঠাই লৈ গৈছে তেওঁলোকে। ভলটো উঠাই লৈ গৈ পিছফালে পেলাই থৈ গৈছে। খুলিব পৰা নাই তেওঁলোকে, চাবি আমাৰ হাতত আছে। কিমানখিনি লজ হৈছে। এই ভলটোতো বহুত ওজন। হয়, তাতে আপোনালোকৰ কেছ তাতে থাকে নেকি? হয় হয়, সেইটো ভাঙিব পৰা নাই। একজন দুইজনে সেইটো ডাঙৰ সম্ভৱ নহয় মানে, নিশ্চয় 10-15 জন হ'ব লাগে। আপোনাৰ CC কেমেৰাৰ মনিটৰ লৈ গৈছে আৰু DVRটো লৈ গৈছে। আৰু কেইটামান গোচৰটো হৈছে জুৰিয়া আৰক্ষীৰ তাত কৈছোঁ ছাৰ আহিছে, আহি পেলাই চাই চিতি গৈছে, তেওঁলোকে জনাম বুলি কৈছে।